Respected parents, teachers, and my dear student, I'm here to discuss some points. Our PA1 exam almost finished. Only two subjects are left: AN coding and entrance. So, class 10 or jitu amar ever result ahise. Tar opor moi okonman analysis korim. Class 12 or 10 or motamoti beyond expectation ahise. Olopman eta student or okonman আশা কৰাতকৈ অকণমান কম পাইছে আৰু 12ত কপিটো এবাৰ বহুত ষ্টেণ্ডাৰ্ড চেক হৈছে তো কি হয় যেটো নিউ এডুকেশ্যন পলিচি বা এক্সাম সিস্টেম টাইম টু টাইম কি হয় চেঞ্জ হয় যেটো অৰ্গানাইজিং বডি হয় বা তাতে যেটো আপোনাৰ মেইন মানুহটো যেতিয়া চেঞ্জ হয় তেতিয়াও এক্সামৰ প্যাটাৰ্নবিলাক অলপমান চেঞ্জ হয় তো আমি লেটেষ্ট প্যাটাৰ্নটো জানা খুবেই দৰকাৰ আগতে সিবিএসই এবাৰ যেটো চেকিং হৈছে আমি কপি কল কৰিছো তো আমি কপি কল কৰাৰ পিছত দেখিছো যেনেকুৱা আমাৰ জিশানে আমাৰ 89 পাইছে ফিজিক্সত কিন্তু হি এক্সপেক্ট কৰাৰ মতে 98 মান হ'ব লাগে আৰু আপোনাৰ কেমিষ্ট্ৰিত 95 পাইছে তো 100 মান পাব লাগিছিল তো যেতিয়া আমি কপিটো কল কৰিছো কপিটো কল কৰাৰ ভালেকিটা ৰিজন আছিল যাতে মইও অলপমান চাব পাৰো আৰু সবকে ডাইৰেকশন দিব পাৰো কেনেকৈ কপিটো চেক হয় তো মই দেখিছো এবাৰ ষ্টেট মাৰ্কিং একেবাৰে দিয়া নাই আৰু খুব মানে কাৰাকে চেক কৰিছে এতিয়া আমি আপিল কৰিছো হয়তো ৰিজাল্ট এতিয়াও অহা নাই কিন্তু মাৰ্কসটো বাঢ়িব কিন্তু হলেও আমি ৰিগাৰ্ডিং দ্যাট মই কেইটামান পইণ্ট ক'ব বিচাৰিছো যেনেকুৱা এতিয়া আমাৰ PA1 হৈ আছে তো আমি টিচাৰখিনিক অলপমান মানে কাৰাহাত ইনষ্ট্ৰাকচন দিয়া গৈছে কপিখিনি যাতে ভালকৈ চেক কৰে মইও ভেৰিফাই কৰি আছো তো এইবাৰ কপিটো কিন্তু বহুত ষ্ট্ৰিক্ট চেক হ'ব আমাৰ সিবিএসই যেটো চেক হয় তাতকৈ ষ্ট্ৰিক্ট কিয়ৰ কাৰণে মই দেখিছো যেটো আমাৰ পি বোৰ্ড হৈছিল যোৱা বছৰ যেটো ক্লাস 10 ৰ পি বোৰ্ডত কৈ কিন্তু ফাইনাল এক্সামত বহুতৰ ভাল হৈছে মানে পাৰ্সেন্টেজ বাঢ়ি গৈছে তো মোৰ এটো প্ৰথমৰ পৰাই আছিল কি অলপ কাহা চেক কৰিব লাগে মাজত অকনমান গাৰ্জেনৰ প্ৰেছাৰত আমিও কেতিয়াবা কি হয় অকনমান সিস্টেমটো অকনমান হালকা হালকা চেঞ্জ কৰিব লগা হৈ যায় কিন্তু মই দেখিছো কি মই যেটো কৰি আছিলো দ্যাট ইজ ওকে অনলি that is okay only যেটো 99.2 পাইছে পার্সেন্টেজ তাতে তো পরীক্ষা আমার কেন্দ্র বিদ্যালয়ত হইছে গোটেই কিটা বস্তু স্টুডেন্টৰ এগেইনস্টত তাৰ পিছতো পাইছে তাৰ মানে কি যদি বাচ্চাই ভালকে শিকে তো মার্কস পাবই আগৰ পৰাই জানিব লাগে তে যদি আমি মার্কস বিলাক অলপমান ইজিলি পাই যায় তে বাচ্চাৰ অলপ ইজি লিখাৰ টেন্ডেন্সি হৈ যাব ঠিক আছে তো আমি এতিয়া অলপমান এবাৰ PA1 ৰ যদি কপিখিনি আমি যথেষ্ট কাৰা চেক কৰিব দিছো যত কাটে ফাইনাল এক্সামত তেনেকৈ আমি প্যাটাৰ্নটো অবে কৰিব দিছো তো তাতে কোনবাই যদি আগত পাৰ নিচিনাকে মার্কস নাপায় তাতে নাৰ্ভাস হ'ব নালাগে এটো এটা লং টার্ম মেথড বাচ্চাই তেতিয়া আৰু বেটাৰ কৰিব এতিয়া যদি কৰবাত যদি ইজিলি পাই গৈ আছে পিছত গৈ আকৌ কি হ'ব ফাইনালত হে হিচাপত নাপাব মেট্ৰিকত গৈ বা হাই সেকেন্ডাৰীত গৈ তেতিয়া প্ৰবলেম হ'ব আৰু মই কিছুমান দেখিছো বাচ্চাৰ অলপমান যিবিলাক বাচ্চা অলমোস্ট ইন্টাৰনেটৰ পৰা পঢ়ে তেওঁলোকৰ লিখাৰ টেন্ডেন্সিটো কমি যায় ইট ইজ এ ভেৰি সিৰিয়াস ইস্যু মই একদম বাৰে এই বস্তুটো কৈ আছো ষ্টুডেন্টক যিবিলাক ইন্টাৰনেটৰ পৰা পঢ়ে তেওঁলোকৰ লিখাৰ টেন্ডেন্সিটো কমি যায় আৰু ইহঁতে খুব শৰ্টকাট মেথড ইউজ কৰে তো শৰ্টকাট লিখোতেও মই দেখিছো মার্কস কাটিছে কিয়নো বোর্ড এক্সামত আপোনাৰ শর্টকাট মেথড ইউজ কৰিব নালাগে শর্টকাট মেথড হল এন্ট্ৰেন্সৰ কাৰণে কিন্তু বোর্ডটোত ভাল মার্কস পালে বা তেতিয়াহে এন্ট্ৰেন্সৰ কাৰণে এলিজিবল হ'ব তো বোর্ডটোতো চাব লাগিব তো লিখাত যাতে কোনো গাফলতি নকৰে লিখাৰ টেন্ডেন্সিটো যাতে বাচ্চাৰ নকমে এটো গাৰ্জেনে চাব লাগে এটো আমিও চাই আছো মই প্ৰত্যেকটা বস্তু চালি জাৰি যায় মই কথাবিলাক কৈ আছো মোৰ ফালৰ পৰা মই প্ৰত্যেক দিন ট্ৰাই কৰি আছো কিন্তু গাৰ্জেনে এখিনি বস্তু জানিব লাগে সেইকাৰণে মই ভাবিছো না এখিনি কথা ডিসকাস কৰা যাক যেতিয়া কপিটো ৰিকল হল কপিটো মই পালো মই চালি জাৰি চাইছো এটা 5 মাৰ্কৰ কোৱেশ্চন আছিল য'ত ডি ৱাই জাগাত ভুলত dx লিখিছে তাতে কাটি দিছে য'ত কি নাকাটে জেনাৰেলি এবাৰ কাটিছে তো কাটিছে যেতিয়া ভুল হৈছে কাটিবই তো হেতুত আমাৰ আমি ক'ব নোৱাৰো কিন্তু বাচ্চা এখিনি ঠিক কৰিব লাগিব তো টিচাৰকো মই এটো বস্তু ৰিকুৱেষ্ট কৰি আছো ৰাইটিংটো পুৰা এপ্ৰপ্ৰিয়েটলি চেক কৰিব লাগে এনেকুৱা নহয় কি এটা কোৱেশ্চনৰ এনসাৰ বহুত বহলাই লিখিলে মার্কস পাব কিন্তু কোৱালিটি ৰাইটিং ভেৰি মাছ ইম্পৰ্টেন্ট তো ৰাইটিংটো বহুত ৰোল প্লে কৰে আৰু ধৈৰ্যটো বহুত ৰোল প্লে কৰে তুমি আগতেই কৈছো কেতিয়াবা কি হয় এক্সাম এনজাইটি হয় বহুত বাচ্চা দেখিছো এক্সামৰ সময়ত মার্কসটো কম পায় জানে বহুত বাচ্চা পুৰা কনসেপ্ট জানে কিন্তু এক্সামত যায় এটো প্ৰেছাৰটো বা এক্সামত যদি এটা কোৱেশ্চন টাফ হয় সেই বস্তুটো কিন্তু বহুত ইম্পৰ্টেন্ট হেতুটো মই বহুত কাম কৰি আছো এতিয়াতো মই ভালেকেইটা মেন্টেল হেলথ বা বাচ্চাৰ এনজাইটি ডিপ্ৰেছন এইবিলাক যিবিলাক এজেন্সি আছে বা যিবিলাক
ছুপাৰ ব্ৰেইন ৰিচাৰ্চ ইনষ্টিটিউশ্যন আছে, মই বহুত জেগাত মই কথা পাতি আছোঁ, তেওঁলোকে মোৰ পৰা ডেটা লৈ আছে। যেতিয়া ডেটা লৈ আছে তো মই তেওঁলোকৰ পৰা শিকি আছোঁ, আৰু মোৰ পৰাও তেওঁলোকে বহুত বস্তু পাই আছে যাতে তেওঁলোকৰ ৰিচাৰ্চ কৰাত ইজি হয়। তো ভালেকেইটা বস্তু ৰিচেণ্টলি মই অনুভৱ কৰিছোঁ, আৰু লাহে লাহে সেইটো বস্তু মই ইমপ্লিমেণ্ট কৰি আছোঁ। মই যোৱাকালিও এটা ছেমিনাৰত আছিলোঁ এজ এ ৰিচোৰ্চ পাৰ্চন, তো তাতে মই ভালেকেইটা পইণ্ট শিকিছোঁ। আৰু এটা বস্তু ইয়াতে ক'ব লাগিব, আপোনাৰ কি হয়, কিছুমান বাচ্চা অকণমান মানে কি হয় কুট বুদ্ধি টাইপৰ থাকে, তেওঁলোকে কি কৰে আপোনাৰ মোবাইলটোৰ মিছ ইউজ কৰে। বেলেগ ষ্টুডেণ্টৰ নামত আপোনাৰ কি কৰে একাউণ্ট খুলি লয়, সেইটো একাউণ্টৰ পৰা বেলেগক মেছেজ দিয়ে, বেয়া মেছেজ দিয়ে, এনেকুৱা ধৰণৰ বস্তুবিলাক মই অলপ অলপ পাই আছিলোঁ। কিন্তু ইয়াতে মই ক'ব লাগিব এই কামখিনি কৰে স্পেচিয়েলি ক্লাছ 6ৰ পৰা 10লৈ ষ্টুডেণ্টে কৰে, চবেই নহয়, এজন দুজন প্ৰত্যেক থাকিব পাৰে অলপ চলপ এনেকুৱা। ঠিক আছে, এইটোৰ ওপৰত মই অলপ ডিপলি ষ্টাডি কৰি আছোঁ, অকণমান চল্ভ হৈছে। কিন্তু মই ইয়াতে ক'ব লাগিব গাৰ্জেনখিনি যে বাচ্চাক কেতিয়াবা কি হয় বাইজুছৰ ক্লাছ দিয়ে বা কিবা ক্লাছ দিয়ে বা টেবলেট কিনি দিয়ে, ভাবে কি জানে সেইটো টেবলেটটো মোবাইল নহয়, ডিভাইচ। কিন্তু এই আপোনাৰ যিকোনো ডিভাইচৰ পৰা আজিকালি কি হয় ইনষ্টাগ্ৰাম একাউণ্ট খুলিব পাৰে, আপোনাৰ হোৱাটছএপ একাউণ্ট খুলিব পাৰে। তো কি হয় এইটোতে কি কৰে কিছুমানক হাৰাছমেণ্ট দিয়ে, মানে যেতিয়া কোনো বাচ্চাৰ নামত কোনো এটা একাউণ্ট খুলি কাৰোবাক এটা মেছেজ দিলে, সেই মানুহজনেতো ভাবি থাকিব সেই বাচ্চাজনে দিছে। ইনফেক্ট একবাৰ দুবাৰ ময়ো তেনেকুৱা মেছেজ পাইছোঁ, সেই বাচ্চাটোক মই ষ্ট্ৰিক্টলি কৈছোঁ, কিন্তু তেওঁ বাচ্চাৰ পৰা যেতিয়া গম পালোঁ কি বাচ্চাটোৱে এটা একাউণ্ট খোলাই নাই। তো এই বস্তুটো এটা চিৰিয়াছ ইছ্যু। চ' এইটো গাৰ্জেনো চাব লাগে, আপোনাৰ বাচ্চাটোৱে কিবা ফেক একাউণ্ট ইউজ কৰি আছে নেকি, জানকাৰী হ'ব লাগে। মই এইটো মানে কেতিয়া ক'ত ফাঁচিব কোনো গেৰাণ্টি নাই। এতিয়া বাচ্চাবিলাকে নাজানে ক'ত কি ফাঁচিব, কেতিয়া ক্ৰাইম কৰি দিব। কোনো চিৰিয়াছ মানুহৰ তাত যদি কোনো মেছেজ গুচি যায়, তেওঁলোকেতো পটককৈ এৰি নিদিয়ে, চাইবাৰ কেছ কৰিব। চাইবাৰ কেছ কৰাৰ লগে লগে সেই বাচ্চাটোৰ ৰেপুটেশ্যন বেয়া হ'ব। আৰু কেতিয়াবা এনেকুৱা কেছত কি হয় আপোনাৰ বাচ্চাই ছাৰ্ভাইভ কৰিব নোৱাৰে, কেতিয়াবা বেলেগ ষ্টেপো লৈ লয়। তো এইটো এটা চেলেঞ্জেছ মই দেখিছোঁ। এতিয়া চাইবাৰ ক্ৰাইম ইণ্ডিয়াত ইমান পটককৈ চল্ভ নহয়, কিন্তু এতিয়া হৈ আছে। মই এইটোত লাষ্ট কিছু মাহৰ পৰা মই এইটোত বহুত ডিপলি সোমাইছোঁ। তো দেখিলোঁ বাচ্চা এইটো কিয় কৰে নাজানো, কি মেণ্টেলিটি। কিছুমান বাচ্চাই কি হয় বেলেগক মাৰ খোৱাৰ কাৰণেও এই বস্তুটো কৰে, যাতে যেনেকুৱা কোনো এটা ষ্টুডেণ্ট আছে তেওঁৰ নামত খুলি দিলে, তো মই গম পালোঁ এই বাচ্চাটোৱে বেলেগক বেয়া মেছেজ দিছে, তো বাচ্চাটোক মই পানিছমেণ্ট দিম। কিন্তু তেওঁলোকে এইটো নাজানে কি মই ইনভেষ্টিগেশ্যন নকৰাকৈ কাকো পটককৈ পানিছমেণ্ট নিদিওঁ। ঠিক আছে, তো ইনভেষ্টিগেশ্যন কৰিব যাওঁতে চাওঁ কি এইটোতো একাউণ্টটো বেলেগে খুলিছে। তো এই বস্তুটো একচুৱেলি হ'ব নালাগে। এই বস্তুটো কেনেকৈ এতিয়া আমি এতিয়া এই বস্তুটোৰ ওপৰত কাম কৰিম। মই গাৰ্জেন কাউন্সিলিঙো দিম। যদি কোনোবাই তেনেকৈ মোবাইল দিছে, সেই মোবাইলটো এটলিষ্ট সপ্তাহত 2-2 দিন চেক কৰিব লাগে, কোনো তাৰ পৰা কোনো মিছ ইউজ হৈ আছে নেকি। ঠিক আছে, তো এইখিনি বস্তু আপোনালোকে চাব। আৰু এইবাৰ যিটো পিয়নৰ ৰিজাল্ট ওলাব, একদম পূৰা আপোনাৰ তাতে মাৰ্কছ কম পালেও ভাবিব লাগে ক'ৰবাত খেলি মেলি বাচ্চাটোৰ ক'ৰবাত অলপ ড্ৰবেক আছে, সেইটো আমি মিলি এইটো আগবঢ়াব লাগে। আমি চাব লাগে লং টাৰ্মত। এতিয়া টেম্পৰাৰী যদি মাৰ্কছো পাইছে, পিছত যায় যদি নাপায়, তেতিয়া বাচ্চাটো বহুত হেৰি হয়, কষ্ট পায়। যেনেকুৱা আপোনাৰ কোনোবা এজন পিৰিয়ডত ভাল মাৰ্কছ পাইছে, কিন্তু ফাইনেলত পোৱা নাই। তো কেতিয়াবা কি হয় আমিতো ইয়াতে বাচ্চাটোক চিনি পাওঁ, তো কেতিয়াবা আমি ষ্ট্ৰিক্ট মাৰ্কিং দি দিওঁ কি এইটো ভুল কৰিব নালাগিছিলে, ভুল জানি বাই মিষ্টেকলি কৰি দিছে। তো এই বস্তুটো কিন্তু যেতিয়া কপিটো মেট্ৰিকৰ কপিটো ক'ত যায়, কোনে চেক কৰে, মানুহটোকতো বেকগ্ৰাউণ্ড নাজানে, তেতিয়াতো কেনেকৈ চেক কৰিব, সেইটো বস্তু মাৰ্কছ কম পোৱাৰ চান্স এটা থাকে। তো সেই বস্তুটো একচুৱেলি প্ৰত্যেকজন টিচাৰক মই ৰিকুৱেষ্ট কৰি আছোঁ কি সেইখিনি বস্তু চাব লাগে। যদি কোনোবাই কিবা ভুল কৰিছে, সেই ভুলখিনি আমি এতিয়াই ঠিক কৰি লৈ যাব লাগে, নহ'লে কেতিয়াবা সেই ভুলটোৰ চাফাৰটো কৰিবই। আৰু এটা বস্তু মই কৈ আছোঁ, ইম্পৰ্টেণ্ট বস্তু এতিয়া মই দেখিছোঁ, মই যেতিয়া অলৰেডি আই টল্ড মই বহুত হেল্থ কনচিয়াছ, কাৰণ আল্টিমেটলি হেল্থটো যদি ভাল নাথাকে তেতিয়া মানুহটোৰ জীৱনত বহুত প্ৰব্লেমছ আহে। তো হেল্থটোত মই মোৰ নিজৰ হেল্থৰ আগতে মই বহুত ট্ৰাই কৰি আছোঁ। ঠিক আছে, তো হেল্থৰ ভিতৰত 3-4টা বস্তু থাকে মেইন যিটো আপোনাৰ হাৰ্ট হৈ গ'ল, এটা হৈ গ'ল আপোনাৰ লিভাৰ, তাৰপিছত আপোনাৰ হৈ গ'ল ব্ৰেইন। তো ব্ৰেইনটোৰো আপোনাৰ ডেভেলপড হয় চিন্তাধাৰাৰ ওপৰত। আমি কেনেধৰণে চিন্তাধাৰা কৰোঁ, মই নিজক বহুত দিন ধৰি মই ট্ৰেইন কৰি আছোঁ কি চিন্তাধাৰাটো কেনেকৈ উন্নতি কৰিব পাৰি, নেগেটিভ থটছবিলাক কেনেকৈ মিনিমাইজ কৰিব পাৰি। কাৰণ এজ এ হিউমেন বিং চবতে সেই অলপ আহিবই, তো সেই বস্তু কেনেকৈ মই মেডিটেশ্যন কৰি বহুত বেনিফিট পাইছোঁ। কিন্তু এটা বস্তু কি হ'ল, লিভাৰটো বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, যেনেকুৱা ফেচৰ গ্ল'নেছটো। ঠিক আছে, মোক বহুতে সোধে ফেচৰ গ্ল'নেছটো কেনেকৈ, তেতিয়া মই দেখিলোঁ কি এইটো লিভাৰটো ভাল থাকিলে এই বস্তুটো হয়, মানে এজটো কম লগা হয়। ঠিক আছে, তো মই এতিয়া
দেখিলোঁ মোৰ লিভাৰটো কিয় ইমান মানে লিভাৰটো কিয় ভালে হৈ আছে। তো মই লাইফত কিছু ক'ল্ড ড্ৰিংকছ নাখাওঁ, ঠিক আছে, কোনো এলকহলটো নাই। তাৰপিছত আপোনাৰ যিবিলাক লিভাৰক ইম্প্ৰুভ কৰে মই আননয়িংলি সেইবিলাক বস্তু পচন্দ কৰোঁ। মই নাজানো এইটো সৰুৰ পৰাই যেনেকুৱা মই আপোনাৰ কমলা হৈ গ'ল, টেঙাজাতীয় বস্তু খুব ভাল পাওঁ আগৰ পৰাই, আম চাম বহুত সৰুৰ পৰাই খোৱাৰ পূৰা হেবিট আছে। ঘৰত নাথাকিলেও ক'ৰবাৰ পৰা কিবা ঘৰৰ পৰা হ'লেও লৈ খোৱাটোৰ পূৰা হেবিট আছিলে, লিচু টিচু খোৱাৰ পৰা হেবিট আছিলে। চাইট্ৰাছ ফুড সেইটোৰ পৰা লিভাৰৰ ফাংচনটো ভাল হয়। তাৰপিছত আপোনাৰ শাক পাচলিটো খোৱাৰ খুব মোৰ হেবিট আছে, ঠিক আছে। তাৰপিছত আপোনাৰ লচুনটো মই খুব সৰুৰ পৰাই পচন্দ কৰোঁ, টমাটৰ, বিটৰুট, গাজৰ এইবিলাক, ওটছটো পচন্দ কৰোঁ। তো মেক্সিমাম ফুড যিটো লিভাৰৰ ফাংচনটো ভাল কৰে, ব্ৰকলি হৈ গ'ল, সেইবিলাক মই আগৰ পৰাই ভালেই পাওঁ, ঠিক আছে। এটা দুটা বস্তু আছিলে অকণমান যেনেকুৱা ৰেড মিটটো মই আগতে খোৱা আছিলোঁ, সেইটোৰ পৰা অলপ হাম্পাৰ হয়, ঠিক আছে। তো সেইটো বস্তু মই একদম ৰিমুভ কৰি দিলোঁ, এতিয়া মোৰ আৰু ফাংচনকেইটা ভাল হৈ আছে। তো এই ক'ল্ড ড্ৰিংকছটো বা যিকোনো ফ্ৰুটৰ যে ফ্ৰুক্টছ থাকে সেইবিলাক বস্তুটো একদম মিনিমাইজ কৰিব লাগে। বাচ্ছাৰ কিছুমান মই মানুহ দেখোঁ এলকহল নাখায়, ড্ৰিংক নকৰে, কিন্তু গালবিলাক ফুলা ফুলা, অলপ এজটো বেছি যেন লাগে। মোৰে এজন দুজন ফ্ৰেণ্ড আছে, তেতিয়া মই সুধোঁ কি চিক্ৰেটলি মদ চদ খোৱা নেকি? তেতিয়া কয় নাই নাখাওঁ। মই জানো সেই মানুহটো নাখায়। এতিয়া মই ষ্টাডি কৰি দেখিলোঁ যদি লিভাৰত ফেট জমা হয়, ফেটি লিভাৰ, তেতিয়া সেই মানুহটোৰ মানে বহুতকেইটা প্ৰব্লেম আহি যায়, তেতিয়া এজটো বেছি লগা হৈ যায়। তো সেইখিনি বস্তু কি হয়, মোৰ ইয়াতে মই থিয়ৰিটিকেলি কৈছোঁ, মই ডক্টৰ নহয়, ইয়াতে ভুলভ্ৰান্তিও হ'ব পাৰে। জাষ্ট মই এটা ৰিয়েলাইজেশ্যনেই কৰাই দি আছোঁ কি এই লিভাৰৰ ফাংচন ইম্প্ৰুভ কৰাৰ কাৰণে অলপমান ট্ৰাই কৰিব লাগে সৰুৰ পৰাই। বাচ্ছাক এনেকুৱা বস্তুৰ প্ৰতি খোৱাৰ হেবিটটো বনাব লাগে যাতে লিভাৰটো আমাৰ ঠিক থাকে। তো বহুত বস্তু ডিছকাশ্যন কৰিব লগা থাকে, তো মাজে মাজে মই ভিডিঅ'টো দিওঁ। তো কাৰোবাৰ অলপ মোৰ থিংকিঙৰ লগত নিমিলিব পাৰে, তো সেইটোত ধৰিব নালাগে। মই ট্ৰাই কৰি আছোঁ, কাৰণ মোৰ বাচ্ছাখিনি, মোৰ ষ্টুডেণ্টখিনি মোৰ কাৰণে মই সদায় এটা চিন্তা থাকে, সদায় ভাবোঁ কি কেনেকৈ আগবঢ়াই লৈ যাওঁ। ইজি নহয়, বহুত টাফ। প্ৰত্যেকটা বাচ্ছাৰ চাইক'লজি বেলেগ বেলেগ। মইতো এতিয়া যেতিয়া ডিপলি সোমাই বহুত চেলেঞ্জেছ, বহুত বস্তু শ্বেয়াৰো কৰিব নোৱাৰি। কমিউনিকেশ্যন গেপ থাকে গাৰ্জেন আৰু বাচ্ছাৰ মাজত, বহুত বেছি গেপ থাকে, বা এজৰ এটা গেপ থাকে। তো আজিকালি চিটুৱেশ্যনবিলাক চেঞ্জ হৈ গ'ল, ফেমিলি ষ্ট্ৰাকচাৰ চেঞ্জ হৈ গ'ল। তো গোটেইখিনি ৰিচাৰ্চ কৰি, গৱেষণা কৰি, ছাৰ্ভে কৰি মই কিছুমান বস্তু পাইছোঁ। লাহে লাহে এতিয়া ট্ৰাই কৰিম যাতে প্ৰত্যেকটা বাচ্ছাকে আমি আগুৱাই লৈ যাব পাৰোঁ, আৰু তাৰ পৰা মই এটা হেপিনেছ পাওঁ, মোৰ ভাল লাগে মনটো, কিবা এটা কৰিব পাৰিছোঁ। আৰুতো লাইফৰ কি হয়, যেতিয়া এটা আমাৰ মোক এজন ৰিচেণ্টলি এটা মই অৰ্গেনাইজেশ্যনত গৈছিলোঁ, মানে এজ এ ৰিচোৰ্চ পাৰ্চন। তাতে এটা মোক বহুত মানে একাডেমিক ৰিলেটেড বা চাইক'লজি ৰিলেটেড এজন মানুহ, বহুত এক্সপাৰ্ট, তাক মোক সুধিছে এটা বস্তু, আপুনি ৰিলেক্স হোৱাৰ কাৰণে কি কৰে? ঠিক আছে, আপুনি ইমান কাম কৰে, ৱৰ্ক কৰে, আপুনি ৰিলেক্স হোৱাৰ কাৰণে কি কাম কৰে? মই অলপ ভাবিব লগা হৈ গ'ল, বা বাচ্ছাবিলাকক, ষ্টুডেণ্টবিলাকক ৰিলেক্স কৰাৰ কাৰণে কি কৰে? তো মই পটককৈ মই এনচাৰটো দিব পৰা নাই। পিছত মই ডিপলি ভাবিলোঁ কি মই যেতিয়া এই কামখিনি কৰোঁ, কামখিনিৰ পৰা যেতিয়া আউটপুটটো আহে, তাৰ পৰা যিটো মই এটা প্লেজাৰ পাওঁ, যিটো এটা হেপিনেছ পাওঁ, সেইটোতে মইতো ৰিলেক্স হৈ যাওঁ। মোৰতো আৰু অলপ ৰিলেক্স উল্টা মই বহিলেহে ভাগৰ লাগে, বা মই এনে থাকিলে মোৰ অলপ বেয়া লাগে। তো এইটোৰ ওপৰতো মই অকণমান ভাবি আছোঁ কি বাচ্ছাৰো সেইটো ফেক্টৰ আহে নেকি? এতিয়া কিছুমান বাচ্ছাই আছে কি খুৰাপন্থী বদমাচি কৰি ৰিলেক্স হয়, ভাল পায়, ৰিলেক্স হোৱা মানে কি শান্তি পায়। তো তাৰ সেইখিনি বস্তু এটা ইফেক্টিভ টাৰ্মলৈ কনভাৰ্ট কৰিব পাৰে নেকি? সেইটোৰ ওপৰতো অলপ মানে তেওঁৰ লগত ফাৰ্দাৰ কথা পাতিলোঁ, তেতিয়া মই কিছুমান বস্তু অলপমান মোৰো ক্লিয়াৰ হৈছে কি এই বস্তুটো চাইডটো মই চোৱাই নাছিলোঁ। তো কিছুমান বাচ্ছা যেনেকুৱা কিছুমান বস্তু কৰি ৰিলেক্স হয়, যেনেকুৱা কি হয় আপোনাৰ, মোৰ এতিয়া আজিকালি কি হয়, দালি ভাতটো অলপ টেষ্টি কৰি বনাই দিলে মানে খুব ভাল পাওঁ, মানে মনটো খুব ভাল লাগে, ঠিক আছে। তো তাৰ পৰা এটা ৰিলেক্সেশ্যন পোৱা যায়, সেইটো একেবাৰে এটা শান্তি, মানে খোৱাৰ পিছত এটা মনটো ভাল লাগি নাই, এজন চিম্পুলত খালোঁ আৰু ভালো লাগিছে খাই। তো আজিৰ কাৰণে এইখিনিতে ৰাখিছোঁ। তো গৰম বন্ধও আহি আছে, গৰম বন্ধৰ কাৰণে কিছুমান বস্তু মই দিব লাগিব। কিছুমান বাচ্ছা কি হয় গৰম বন্ধত ডাইভাৰ্ট হৈ যায়, তো সেইখিনিতো কি কৰিব লাগিব, মই তাৰ আগতে এটা ভাল ভিডিঅ' দিম, বা পাৰিলে এই ৰিজাল্ট ডিছপ্লেৰ সময়তো কিছুমান বস্তু আমি আলোচনা কৰিম। তো জয় অসম, জয় হিন্দ।